উখল মাখল চাৰিকৰীয়াৰ পাৰৰ মহঘুলি চাপৰি ঐতিহ্য পৰম্পৰাৰ সমাহাৰ ঢোল পেঁপা গগনাৰ মাত আনন্দ উৎসৱেৰে মুখৰ ফাট বিহুতলী সম্পূৰ্ণ এবছৰ আমি অপেক্ষা কৰি থাকোঁ এই আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচী যি আমাৰ ফাট বিহু হিয়াৰ আমঠু ঢকুৱাখানা গতিকে আমি সকলো উৎসৰ্গা কৰি জীৱনটো বছৰ বছৰ জোৰা পৰম্পৰা ৰীতি নীতিৰ গৰিমাৰে সম্পৃক্ত ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাট বিহুৰ এয়া প্ৰথমটো দিন শুকুৰবাৰৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ফাট বিহুৰ অনুষ্ঠান প্ৰথম দিনৰ কাৰ্যসূচীত এইদৰে ৰাইজৰ সমাগমেৰে উদুলি মুদুলি হ'ল চাৰিকৰীয়াৰ পাৰৰ মহঘুলি চাপৰি ঢকুৱাখানাবাসীৰ স্বাভিমান কঢ়িওৱা এই একক অনন্য লোক উৎসৱ ফাট বিহুৰ আনন্দ উদযাপনৰ বাবে ওলাই আহিল ৰাইজ অগণন লোকৰ সমাগম বিহু নামৰ লহৰ বিহু নাচৰ ছন্দত মুখৰ হ'ল চৌদিশ ঢকুৱাখানাবাসীৰ কাৰণে আপুৰুগীয়া সম্পদ আমাৰ কৃষ্টি সংস্কৃতি এই বিহুতে আমি উপভোগ কৰোঁ হিয়া উবুৰিয়াই আমি ইয়াতে ফূৰ্তি কৰোঁ এইবেলি ফাট বিহুতলীত পৰম্পৰাগত আন অনুষ্ঠানসমূহৰ লগতে থাকিব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি শিল্পী দুগৰাকীলৈ শ্ৰদ্ধা যাচি নিৰ্মাণ কৰা হৈছে প্ৰতিমূৰ্তি উন্মোচন কৰিব যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতি প্ৰসাদ শইকীয়া আৰু শিল্পী ৰাজা বৰুৱাই আনহাতে ফাট বিহুৰ পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি অনুষ্ঠিত হ'ব গছতলৰ বিহু কপৌ ফুল আৰু গছপুলি ৰোপণৰ লগতে অনুষ্ঠিত হ'ব গামোচা প্ৰতিযোগিতা আৰু পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাও এইবাৰ আমি ফাট বিহুত এটা বিশেষ আমি আকৰ্ষণ বা বিশেষ আমি গুৰুত্ব দিয়া হৈছে যে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ একোটিকৈ প্ৰতিমূৰ্তি নিৰ্মাণো প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ফাট বিহুতলীৰ প্ৰতিটোপা গছৰ তলে তলে প্ৰায় 200ৰো অধিক বিহু দলে এইবাৰ আমাৰ এই ফাট বিহুত অংশগ্ৰহণ কৰিব আৰু ফাট বিহুৰ ঐতিহ্য বৈশিষ্ট্য বিহুৰ যি স্বকীয়তা মৰ্যাদা অক্ষুণ্ণ ৰাখি অনুষ্ঠিত কৰা হয় গতিকে এই ফাট বিহুত আমি সকলো অসমবাসী ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ ঢকুৱাখানাৰ পৰা নীলপৱন সভাপণ্ডিত আৰু বিপুল গগৈৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ